নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএলএড পিটি এক্সামৰ বাবে সহায়ক হোৱাকৈ আসাম জিকেৰ এটা নতুন ভিডিঅ' লৈছো তো ইয়াৰ আগতেও আমি সোশ্যাল ষ্টাডিজ জেনাৰেল নলেজ মেথছ ৰিজনিং তাৰে সেপাৰেট ভিডিঅ'বিলাক আপলোড কৰিছো যদি আপোনালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আগৰ ভিডিঅ'বোৰ চাই ল'ব পাৰিব আৰু এটা কথা আপোনাক ইয়াতে জনাই থওঁ যেহেতু আপোনালোকৰ ডিএলএড এক্সামটো 13 জুলাইত অনুষ্ঠিত হ'ব সো সকলোৱে ডেটটো গম পাইছে তো এতিয়া কিন্তু আপোনালোকৰ হাতত এক মাহ সময়ও নাই এতিয়াৰ পৰা যদি আপোনালোকে ভালদৰে প্ৰিপাৰেচন নকৰে তাৰ পিছত কিন্তু আপোনালোকে গোটেই সিলেবাস কমপ্লিট কৰিব নোৱাৰিব সো এতিয়াৰ পৰা আপোনালোকে ভালদৰে মন লগাই গোটেই সিলেবাসটো কমপ্লিট কৰিবলৈ চেষ্টা কৰক আৰু যদিহে আপোনালোকে এতিয়ালৈকে আমাৰ পৰা ইম্পৰ্টেন্ট পিডিএফ খিনি লোৱা নাই তেতিয়া হলে আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিব 8133840965 এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ নোটছখিনি লাগে সো কেৱল 99ত আমি আপোনালোকক গোটেইখিনি নোটছ এতিয়া দি দিম তো এইটো এখন 99 টকা আছিল যেটো কাৰণে সকলোৱে ল'ব নোৱাৰে তাৰ কাৰণে এতিয়া আমি এটো কেৱল 99ত দি দিছো সকলো কিটা সাবজেক্টৰ পিডিএফ কেৱল 99ত পাই যাবগে তো এতিয়া আমাক WhatsAppত মেছেজ কৰি লৈ ল'ব আৰু ভালদৰে প্ৰিপাৰেচনত লাগি যাব তো এতিয়া দেৰি নকৰো কোৱেশ্চনখিনি চাও তো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে ওক টাছাৰ was introduced in Assam in the year ডেছ সনত অসমত ওক গছৰ সন্ধান পোৱা গৈছিল তো অসমত ওক গছৰ সন্ধানটো কিমান সনত পোৱা গৈছিল 1969ত 1972ত 1980ত নে 1979ত সো এইটো হৈ যাবগে অপচন বি 1972ত পোৱা গৈছিল নেক্সট কোৱেশ্চন ডেছ form a cultural constituent of the women of Assam ডেছে অসমৰ মহিলাসকলৰ বাবে এক সাংস্কৃতিক উপাদানৰ সৃষ্টি কৰিছে অৰ্থাৎ কিহে অসমৰ মহিলাসকলৰ বাবে এটা সাংস্কৃতিক উপাদান সৃষ্টি কৰিছে কৃষি কৰ্ম হ'ব মৎস্যবৃত্তি হ'ব হস্ততাঁত বয়ন শিল্প হ'ব নে কাপোৰত ৰং দিয়া হ'ব সো এটো হৈ যাবগে অপচন সি হ্যান্ডলুম ওয়েভিং অৰ্থাৎ হস্ততাঁত বয়ন শিল্প ঠিক আছে এই হস্ততাঁত বয়ন শিল্পই অসমৰ মহিলাসকলৰ বাবে এটা সাংস্কৃতিক উপাদানৰ সৃষ্টি কৰিছে নেক্সট কোৱেশ্চন Orang National Park got its recognition by the government in the year তো ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনে ভাৰত চৰকাৰৰ দ্বাৰা কেতিয়া স্বীকৃতি পাইছিল ঠিক আছে কোন চনত ভাৰত চৰকাৰৰ দ্বাৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনে স্বীকৃতি পাইছিল সো এটো কোনটো চন হ'ব এটো হৈ যাব অপচন এ 1999ত পাইছিলে ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক কাজিৰঙা নেশনেল পাৰ্ক হেজ এ কভাৰেজ এৰিয়া অফ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি কিমান হয় সো কোনটো অপচন কাৰেক্ট হ'ব এটো হৈ যাব আমাৰ অপচন বি 430 স্কয়াৰ কিলোমিটাৰ ঠিক আছে 430 স্কয়াৰ কিলোমিটাৰ অৰ্থাৎ 430 বৰ্গ কিলোমিটাৰ নেক্সট কোৱেশ্চন সোনাই ৰূপাই সেঞ্চুৰী ইজ সিটুৱেটেড ইন সোনাই ৰূপাই অভয়াৰণ্যখন দেশত অৱস্থিত অৰ্থাৎ কোনখন জিলাত অৱস্থিত লখিমপুৰ জিলা হ'ব শোণিতপুৰ জিলা হ'ব দৰং জিলা হ'ব নে শিৱসাগৰ জিলাত হ'ব তো এটো হৈ যাব অপচন বি শোণিতপুৰ জিলাত আছে ঠিক আছে শোণিতপুৰ জিলাত সোনাই ৰূপাই অভয়াৰণ্যখন অৱস্থিত Next question What makes the Manas National Park so famous? তলৰ কোনবিধ প্ৰাণীৰ বাবে মানাস অভয়াৰণ্যখন বিখ্যাত হয় তো এটো হৈ যাবগে অপচন ডি এক সেকেন্ড এটো হ'ব অপচন ডি টাইগাৰ অৰ্থাৎ বাঘ ঠিক আছে বাঘৰ বাবে মানাস ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত হয় নেক্সট কোৱেশ্চনটো হৈছে পবিতৰা সেঞ্চুৰী গট ইটস ৰিকগনিশ্যন ইন দা ইয়াৰ পবিতৰা অভয়াৰণ্য ডেছ চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল অৰ্থাৎ পবিতৰা অভয়াৰণ্যখনে কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল তো এটো হ'ব অপচন বি 1987ত 1987 চনত পবিতৰা অভয়াৰণ্যখনে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে নেক্সট কোৱেশ্চনটো হৈছে মানাস নেশনেল পাৰ্ক গট ইটস ৰিকগনিশ্যন বাই দা গভৰ্ণমেণ্ট ইন দা ইয়াৰ তো মানাস ৰাষ্ট্ৰীয় উদ্যানখনে কেতিয়া বা কিমান চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল তো এটো হ'ব অপচন বি 1980 তো 1980 চনত লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে which of the following is recognized as the state flower of Assam তলৰ কোনবিধ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে স্বীকৃতি দিয়া হৈছে তো এটো হ'ব অপচন সি ফক্সটেইল অৰ্কিড অৰ্থাৎ কপৌ ফুল ঠিক আছে কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে স্বীকৃতি দিয়া হৈছে নেক্সট কোৱেশ্চনটো হৈছে the state animal of Assam is অসমৰ ৰাজ্যিক পশু কোনটো হয় তো এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ৰাজ্যিক পশু কোনটো এটো হ'ব অপচন এ ওৱান হৰ্ন ৰাইনোসৰাছ অৰ্থাৎ এহিঙীয়া গড় তো এটো ইম্পৰ্টেন্ট হয় মনত ৰাখি থব নেক্সট কোৱেশ্চন
মানাস ন্যাশনাল পার্ক হ্যাজ এ কভারেজ এরিয়া অফ তো মানাস ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান হয় সো ইয়াৰে শুদ্ধটো অপচন এ 950 স্কয়াৰ কিলোমিটাৰ ঠিক আছে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে 950 বৰ্গ কিলোমিটাৰ নেক্সট কোৱেশ্চনটো হৈছে which among the following is not one of the main sources of flood in Assam তলৰ কোনটো অসমৰ বানপানীৰ প্ৰধান কাৰক নহয় সো বানপানীৰ প্ৰধান কাৰক কোনটো নহয় এটো হৈ যাবগে অপচন সি পলিউশন অৰ্থাৎ প্ৰদূষণ তো প্ৰদূষণটোৰ কাৰণে বানপানী নহয় বাকি নিৰ্বনানীকৰণ ভূমিকম্প বৰষুণ এইগিটাৰ ফলতো কিছু কিছু পৰিমাণে বানপানী হয় সবতকে মেইন কাৰণটো হৈছে বৰষুণ নেক্সট কোৱেশ্চন What is the length of the river Brahmaputra? Brahmaputra নদীৰ দৈৰ্ঘ্য কিমান হয়? তো এটো যাবগে অপচন ডি 2900 কিলোমিটাৰ ঠিক আছে 2900 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীখনৰ দৈৰ্ঘ্য নেক্সট কোৱেশ্চনটো হৈছে The shipping service was introduced in Assam in the year অসমত নৌসেনা আৰম্ভ হৈছিল কেতিয়াৰ পৰা ঠিক আছে অসমত কেতিয়াৰ পৰা নৌসেনা আৰম্ভ হৈছিল তো এটো যাব অপচন বি 1883 অৰ্থাৎ 1883 চনৰ পৰা Next question to is Kaziranga National Park has the following type of forest. Kaziranga ৰাষ্ট্ৰীয় উদ্যানৰ তলত দিয়া কোনবিধ অৰণ্য পোৱা যায় সো অপচন কিটা ভালকে চাব কোনবিধ অৰণ্য পোৱা যায় তো ইয়াৰে কাৰেক্ট আনসাৰটো অপচন এ গ্ৰাছল্যান্ড এন্ড সেভেনেন্স অৰ্থাৎ তৃণভূমি আৰু সাভানা বিলাক পোৱা যায় নেক্সট কোৱেশ্চন হাউ মেনি এয়াৰপৰ্টস আৰ देयर ইন আসাম সো অসমত কিমানটা বিমানবন্দৰ আছে অসমত বৰ্তমান কিমানটা বিমানবন্দৰ আছে এই কোৱেশ্চনটো আপোনালোকে কমেন্ট কৰি জনাবচোন সো এটো অকমান কনফিউজ হৈছো সো এই কোৱেশ্চনটোৰ আনসাৰটো আপোনালোকে কমেন্টত জনাব অসমত বৰ্তমান কিমানটা বিমানবন্দৰ আছে অপচন কিটাত আছে না অপচন কিটাৰ বাহিৰেও বেলেগ কিবা এটা হয় সো এটো আপোনালোকে কমেন্টত জনাব আমি নেক্সট ভিডিওত লাগিলে এই কোৱেশ্চনটো আকৌ ভালদৰে ডিসকাস কৰি দিম নেক্সট কোৱেশ্চনটো চাওক এতিয়া টেক দা কাৰেক্ট সায়েন্স নেম অফ টি ঠিক আছে চাহৰ শুদ্ধ বৈজ্ঞানিক নামটো টিক দিয়া তো চাহৰ শুদ্ধ বৈজ্ঞানিক নামটো কি হ'ব সো ইয়াৰে শুদ্ধটো যাব অপচন এ কেমেলিয়া সিনেন্সিস ঠিক আছে কেমেলিয়া সিনেন্সিস এটো হৈছে চাহৰ বৈজ্ঞানিক নাম নেক্সট কোৱেশ্চন সিভিকালচাৰ ইজ দা ম্যানেজমেন্ট অফ সিভিকালচাৰ হল দেশৰ ব্যৱস্থাপনা অৰ্থাৎ সিভিকালচাৰত কিহৰ ব্যৱস্থাপনা হয় ঠিক আছে কিহৰ ব্যৱস্থাপনাৰ বিষয়ে সিভিকালচাৰত সোৱা হয় সো এটো হৈ যাবগে আমাৰ অপচন ডি ফৰেষ্ট অৰ্থাৎ অৰণ্য বিলাকৰ বিষয়ে ব্যৱস্থাপনা হয় সিভিকালচাৰত নেক্সট কোৱেশ্চন দা মেৰিজ সেৰেমনি অফ দা আহোম ইজ কল্ড আহোমৰ বিবাহ উৎসৱক দেশ বুলি কোৱা হয় অৰ্থাৎ আহোমৰ যেটো বিবাহ উৎসৱ আছে এটো কি বুলি কোৱা হয় সো এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো হৈ যাব আমাৰ অপচন বি সকলং বুলি কোৱা হয় নেক্সট টু চাওক হাউ প্ৰিকশনস শুড বি টেকেন টু প্ৰিভেন্ট ফ্লাড অৰ্থাৎ বানপানী নিয়ন্ত্ৰণৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে ঠিক আছে বানপানী নিয়ন্ত্ৰণৰ বাবে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সো এটো যাব আমাৰ অপচন ডি অল অফ দা এবভ অৰ্থাৎ ওপৰ আটাই কিটা তো কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে চাওক জলবিদ্যুৎ প্ৰকল্প আৰু বান্ধৰ নিৰ্মাণ কৰিব লাগে সঠিক পয় প্ৰণালীৰ ব্যৱস্থা কৰিব লাগে আৰু নিৰ্বনানীকৰণ প্ৰতিৰোধ কৰিব লাগে সো এইবিলাক যদি আমি মেইনটেনেন্স কৰি ৰাখিব পাৰো তেতিয়া বানপানী নিয়ন্ত্ৰণ হৈ থাকিব বুজি পাইছে নেক্সট কোৱেশ্চনটো চাওক which of the following species is not endemic to Assam তলৰ কোনটো অসমৰ স্থানিক প্ৰজাতি নহয় সো কোনটো স্থানিক প্ৰজাতি নহয় এটো হ'ব আমাৰ অপচন বি বেম্বুসা তুলবা ঠিক আছে বেম্বুসা তুলদা যেটো আছে প্ৰাণী আছে এটো স্থানিক প্ৰজাতি নহয় নেক্সট কোৱেশ্চনটো হৈছে the tallest and the state tree of Assam is তলৰ কোনজোপা গছ আটাইতকৈ ওখ আৰু অসমৰ ৰাজ্যিক গছ হয় তো এটো অসমৰ ৰাজ্যিক গছ বুলিও ডাইৰেক্ট আহিব পাৰে সো এটো কোনটো হ'ব এটো যাব আমাৰ অপচন ডি হলং গছ ঠিক আছে হলং গছক অসমৰ ৰাজ্যিক গছ বুলি জনা যায় নেক্সট কোৱেশ্চন Dash is a renowned center of silk production which is particularly known as for its non-malari variety called muga Dash হৈছে ৰেশমী বস্ত্ৰ বিশেষকৈ মুগা বস্ত্ৰ উৎপাদনৰ এক বিখ্যাত কেন্দ্ৰ সো মুগা যেটো বস্ত্ৰ বনায় সো হেতু সেই কেন্দ্ৰটো কোনটো হয় তলৰ কিটা ভিতৰত কোনটো হ'ব সো এটো যাব আমাৰ অপচন এ শুৱালকুছি তো আমি সকলোৱে জানো শুৱালকুছিত মুগা ভেৰাইটি যিবিলাক বনায় তাৰ কাৰণে বিখ্যাত হয় নেক্সট কোৱেশ্চনটো হৈছে
হাই ওয়েভস ইন দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ আৰ ৰিজাল্টছ ব্ৰহ্মপুত্ৰ নদীৰ উচ্চ তৰংগৰ কাৰণ হ'ল কি হয় ঠিক আছে ব্ৰহ্মপুত্ৰ নদীৰ উচ্চ তৰংগৰ কাৰণটো কি হয় তো এইটো যাব আমাৰ অপচন বি আৰ্থকুৱেক ভূমিকম্পৰ ফলত হয় নেক্সট কোৱেশ্চন হোৱাট ইফেক্ট ডাজ ফ্লাড হেভ ইন আসাম অসমত বানপানীৰ ফলাফল কোনটো হয় ঠিক আছে অসমত বানপানীৰ ফলাফল কি হয় সো ইয়াৰ ভিতৰত অপচন ডি টো হ'ব কাৰেক্ট আনসাৰ অল অফ দ্য এবভ ওপৰ আটাইকিটা হয় বানপানীৰ ফলত কি হয় অনুন্নত অৰ্থনীতি হয় মানে অৰ্থনীতিৰ বহুত প্ৰভাৱ পৰে অনুন্নত কৃষি কাৰ্য হয় খেতি পথাৰত বহুত প্ৰভাৱ পৰে আৰু ডিজিজ বিভিন্ন ধৰণৰ বেমাৰ আজাৰবিলাক হয় সো বানপানী এতিয়া এই বতৰত খুব বানপানী হয় হয়নে এতিয়া যেহেতু বাৰিষা সিজন হয় সো ইয়াতে এইটো বতৰত খুবেই বানপানী হয় আৰু বহুতৰে ক্ষতি হয় সো ঠিক আছে এই অসমৰ বানপানীৰ ফলাফল এই আটাইকিটা হ'ব নেক্সট চাওক District of Golaghat, Jorhat, Shivsagar, Tinsukia, Dibrugarh, etc. have the following type of forest. Golaghat, Jorhat, Shivsagar, Tinsukia, Dibrugarh, আদি জিলাত তলত দিয়া কোনবিধ অৰণ্য পোৱা যায় সো কোনবিধ অৰণ্য পোৱা যায় আমাক সুধিছে তো এইটো যাব অপচন এ ট্ৰপিক্যাল কাট এভাৰগ্ৰীন ফৰেষ্ট অৰ্থাৎ ক্ৰান্তীয় চিৰসেউজ অৰণ্য পোৱা যায় নেক্সট কোৱেশ্চন দ্য টেলিগ্ৰাফ এণ্ড টেলিফোন সাৰ্ভিস বিগিন ইন আসাম ইন দ্য ইয়াৰ তো অসমত টেলিগ্ৰাফ আৰু টেলিফোন সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল ঠিক আছে টেলিগ্ৰাফ আৰু টেলিফোন সেৱাটো অসমত কেতিয়া আৰম্ভ হৈছিল সো এইটো হ'ব আমাৰ অপচন সি 1865 ৰ পৰা নেক্সট কোৱেশ্চন হাউ মেনি ওয়েটল্যান্ডস আৰ देयर ইন আসাম অসমত কিমানটা জলাশয় আছে ঠিক আছে হাউ মেনি ওয়েটল্যান্ডস সো অসমত কিমানটা জলাশয় আছে এইটো হৈ যাবগে আমাৰ অপচন বি 3942 টা 3942 টা জলাশয় আছে নেক্সট কোৱেশ্চন which one of the following is not a physical division of Assam তলৰ কোনটো অসমৰ প্ৰাকৃতিক বিভাগ নহয় ঠিক আছে কোনটো প্ৰাকৃতিক বিভাগৰ ভিতৰত নপৰে মানে সো এইটা অপচন এটা ভালদৰে পঢ়ি চাওক ইয়াৰ ভিতৰত ৰাইট আনসাৰটো অপচন ডি নীলাচল হিল নীলাচল পাহাৰটো প্ৰাকৃতিক বিভাগত নপৰে মানে বাকি ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকা উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল এইকিটা কিন্তু অসমৰ প্ৰাকৃতিক বিভাগ হয় বুজি পাইছে সো নেক্সট আৰু লাষ্ট কোৱেশ্চন to চাওক in which year was the first railway line in Assam built অসমত কিমান চনত প্ৰথমটো ৰেলপথ স্থাপন কৰা হৈছিল ঠিক আছে অসমত কেতিয়া প্ৰথমটো ৰেলপথ স্থাপন কৰা হৈছিল তো ইয়াৰে কোনটো কাৰেক্ট হ'ব এটো হ'ব অপচন সি 1884 ঠিক আছে 1884 চনত প্ৰথমটো ৰেলপথ স্থাপন কৰা হৈছিল তো বন্ধুসকল আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু যদি আপোনালোকৰ ডিএলএডৰ কাৰণে ইম্পৰ্টেন্ট পিডিএফ কিনি লাগে তেতিয়া হলে আমাক এই নম্বৰটোত হোৱাটছএপত মেছেজ কৰিব 8133840965 এই নম্বৰটোত হোৱাটছএপত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ নোটছ কিনি লাগে সো কেৱল 99 ত আমি আপোনালোকক গোটেইখিনি সাবজেক্টৰ পিডিএফ এতিয়া দি দিম ঠিক আছে আৰু আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ